ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে আফ্ৰিকান সোয়াইন ফিভাৰ। 130টাকৈ গাহৰি নিধন কৰিলে পশু চিকিৎসা বিভাগে। মংগলদৈত আফ্ৰিকান সোয়াইন ফিভাৰক লৈ আতংক। মংগলদৈ কমাৰপাৰা গাঁৱত 5গৰাকী গাহৰি পালকৰ ফাৰ্মত ধৰা পৰিছে আফ্ৰিকান সোয়াইন ফিভাৰ। গাহৰি পালনেৰে স্বাৱলম্বী হোৱা সপোন দেখা দীপক চহৰীয়া, জগত ডেকা, দুৰ্লভ ডেকা, ভৱেন ডেকা আৰু হৃদয়ানন্দ ডেকাৰ গাহৰি ফাৰ্মত হোৱা সোয়াইন ফিভাৰত প্ৰায় 130টা গাহৰি পশু চিকিৎসকে নিধন কৰিলে। ইয়াৰে ভিতৰত 40টাকৈ গাহৰি গৰ্ভৱতী আছিল। আটাইকেইজন গাহৰি পালকে দিছে এতিয়া মূৰে কপালে হাত। পশু চিকিৎসা বিভাগৰ পৰা উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ আৰু গাহৰিক আগতীয়াকৈ ভেকচিন প্ৰদান কৰিবলৈ আহ্বান জনালে গাহৰি পালকসকলে। নমস্কাৰ, মোৰ নাম শ্ৰী দীপক চহৰীয়া। মোৰ ঘৰ মংগলদৈ ব্লক চকমাৰ পৰা। যোৱা 3 তাৰিখে মোৰ গাহৰি ফাৰ্মত বিভিন্ন ধৰণৰ বেমাৰ দেখা পালোঁ। বেমাৰ দেখা পাই ততাতৰিয়াকৈ গৈ কিনে মই মংগলদৈ সামৰিক চিকিৎসালয় পশু বিভাগৰ তেওঁলোকৰ লগত যাই কিনে মই যোগাযোগ কৰিলোঁ। তেওঁলোকৰ ডক্টৰ শ্ৰীযুত অজয় বনিয়া দেৱ ছাৰ আহি কিনে তেওঁ নিজে মনতে পৰীক্ষা কৰি পৰীক্ষাখিনি লিভাৰ কিডনী এনেকৈ তেওঁক যিখিনি লাগে সেইখিনি লৈ কিনে তেওঁ গুৱাহাটীত পঠোৱাৰ পাছত তাৰ নেক্সট দিনাখন আমাক ফোন কৰি তেওঁ জনায় যে আপোনালোকৰ আফ্ৰিকান সোয়াইন ফিভাৰ হৈছে, গতিকে আপোনালোকৰ গাহৰিবিলাক আমি টেষ্ট কৰি পাইছোঁ এইটো, গতিকে অহাকালি পৰহিৰ ভিতৰত গৈ কিনে তোমালোকৰ গাহৰিখিনি আমি মাৰিম, গতিকে তোমালোকে ৰেডি হৈ থাকিবা। আমিও সেই হিচাপে ৰেডি হৈ আছোঁ। এতিয়া তেওঁলোকে আহি মৰণতে পৰীক্ষা কৰি মাৰি থৈ গ'ল। তাৰপিছত তেওঁলোকে এতিয়া কি কৰে তেওঁলোকৰ ওপৰত আমি ভৰসা কৰি ৰখি আছোঁ। মোৰ মোটামুটি 44টা গাহৰি আছিলে, গোটাইকেইজনী গাভিনী, কোনো বিক্ৰী কৰিব পৰা চান্স নাপালোঁ। মই ঘপকৈ গোটাইখিনি মৰি এতিয়া মই বৰ্তমান নিথৰুৱা হৈ এতিয়া মই এনেকৈ আছোঁ, মানে ভাত খাব পৰা নাই, কিবা খাব পৰা নাই, মানে বহুত ভয়াৱহ পৰিস্থিতিত আছোঁ। তেওঁলোকৰ ওপৰত ৰখি কিনে মই তেওঁলোককে ভৰসা কৰি একমাত্ৰ আছোঁ। আৰু 7-8 লাখমান টকাৰ মোৰ গাহৰি হ'ব। সেইখিনি মোৰ বৰ্তমানৰ যিখিনি আছিলে, যদি পোৱালি হ'লে হয়তো বহুতেই হ'ল হয়, কিন্তু এটা গাহৰিয়ে মোটামুটি 10-12টাকৈ পোৱালি দিয়ে। এতিয়া 44টা গাহৰিয়ে গাভিন, তেওঁলোকৰ পৰা মই কিমানখিনি পালোঁ হয় সেইটো একমাত্ৰ আৰু কম কি আৰু মানে ক'ব ভাষা নাই। গতিকে গোটাইখিনি আহি তেওঁলোকে মাৰিয়ে থৈ গ'ল। আৰু আশে পাশে আমাৰ য'ত যিমান গাহৰি আছে তেওঁলোকৰ যিখিনি দূৰত্ব বজাই ৰাখিব লাগে সেইখিনি য'ত যিমান গাহৰি আছে গোটাইখিনি আনি কিনে মাৰি কিনে মোৰ ফাৰ্মতে গোটাইখিনি পুতি তেওঁলোকে চূণ, ব্লিচিং, তেওঁলোকৰ যিখিনি লাগতিয়াল সামগ্ৰী গোটাইখিনি দি কিনে তেওঁলোকে গুচি গৈছে। 5জনমানৰ আমাৰ ইয়াত ফাৰ্ম আছিলে, তেওঁলোকে গোটাইখিনি আহি কিনে মাৰি পুতি থৈ গৈছে। থাকিলে মোৰে ধৰক 6-7 লাখ, তেওঁলোকৰ মোটামুটি চবৰে সেনেকুৱাই। আৰু এনেকৈ চলি কৰি কিবা কৰি খাই আছিলোঁ, ক'ত কি কৰি খাম, ক'তো একো কৰিব নাপায়। নিজে এটা স্বাৱলম্বী হ'ম বুলি গাহৰিকে পুহিছিলোঁ, তাতেও আমাক ভগৱানে নিদিলে। যেতিয়া এনেকুৱা এটা বেমাৰত আমাক উপযুক্ত মানে মাৰি নিলে, আৰু মাৰি নিয়াত আমি আৰু কি ক'ম। এতিয়া আমি উপায়বিহীন হৈ গৈছোঁ, ভাগৰি পৰি গৈছোঁ, দুখত মানে ভাগৰি গৈছোঁ। কি কৰিম কি নকৰিম এনেকুৱা পৰিস্থিতিত, মানে ক'ত যাম কি কৰিম এনেকুৱা এটা পৰিৱেশত আমি আছোঁ বৰ্তমান। আমি আৰু ছেকেণ্ড এটা ব্যৱসায় কৰিম বুলি ক'লে আমাক ধন পুঁজি লাগিব। যিখিনি আছিলে সেইখিনি সম্পূৰ্ণই শেষ। এবেগ দানা কিনিলে 2000-2500 টকাকৈ লাগে, এক পেকেট চাপৰ কিনিলে 1400 টকা লাগে। এনেকৈ আমি ওৰপে তোৰপে 2-এজনে গোটৰ পৰাও পইচা লৈছিলোঁ, পোৱালি হ'লে আমি বিক্ৰী কৰি দিম বুলি। দোকানতো বাকী কৰি আনিছোঁ দানা। এতিয়া তেওঁলোকক দিব পৰা আমাৰ এতিয়া ক্ষমতা নাই। এতিয়া আমি ঘৰৰ পৰা ওলাব পৰা নাই, ক'ত যাম কি কৰিম এনেকুৱা পৰিৱেশত আছোঁ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।